মাদ্রাসার পৰা প্ৰত্যেক বছৰ বাৰ্ষিক ধৰ্মসভা অনুষ্ঠিত কৰোঁ। এইবুলিও আমি 30 নৱেম্বৰ দিন ধাৰ্য কৰি আমি ধৰ্মীয় নীতি নিয়ম প্ৰচাৰ কৰাৰ বাবে আমি ধৰ্মীয় সভা অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। কিমান তাৰিখত? অহা 30 নৱেম্বৰ তাৰিখত। ইয়াত আমি আমাৰ মুখ্য অতিথি হিচাপে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ মাননীয় হজৰত আব্দুল বাতেন আনচাৰী চাহাবক আহ্বান কৰিছোঁ। তেখেতে আহি হাজিৰ হ'ব আৰু ধৰ্মীয় হিচাপে আমাৰ যেটা ধৰ্মীয় পৰম্পৰা নীতি নিয়ম মানুহৰ মাজত শান্তি সম্প্ৰীতি ৰক্ষাৰ বাবে তেখেতে ভাষণ ৰাখিব। এইটো আমি ধৰ্মীয় ৰাজ্যক কি আহ্বান জনাব? এই সভাৰ মাধ্যমত এই অঞ্চলত বিশেষ কৰি আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহক মুছলমান মানুহক আমি ইয়াত আহ্বান জনাওঁ যাতে আমাৰ এই ধৰ্মীয় সভাত সকলো মানুহে যোগদান কৰি আমাৰ ধৰ্মীয় পৰম্পৰা যাতে ৰক্ষা কৰে আৰু আমাৰ এই মাদ্ৰাছাত যাতে কিছু দান বৰংগনি আগবঢ়ায় তাৰ কাৰণে আমি আহ্বান জনাওঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।